কিমান পাষাণ হৃদয়ৰ মানুহ হ'লে এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিব পাৰে। পৰকীয়া প্ৰেমৰ ফলত একেদিনত ৰাজ্যখনত ঘটা কেইটামান অতিকৈ দুখ লগা ঘটনা। প্ৰথম ঘটনাটো হৈছে পৰকীয়া প্ৰেমৰ ফলত এগৰাকী শিশুৰ অকাল মৃত্যু। ভাবকচোন আপোনালোকে, কণমানি শিশুটোৰ গাত কি দুখ আছিল? শিশুটোৰ নাম আছিল মৃন্ময়। সেই কণমানি শিশুটোৱে একো বুজা নাছিল, একো জনা নাছিল, কিন্তু তাৰ পাছতো নিজ মাতৃৰ আৰু তাকো মাতৃ দিৱসৰ দিনাই নিজ মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিলে। এখন সমাজত বৰ্তমান চলি আছে কি, সেই কথাটোক লৈ মই এই ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়াইছোঁ। আচলতে যে প্ৰথমে এটা ট্ৰলি বেগক লৈ হাহাকাৰ লাগিছিল আৰক্ষী আৰু ৰাইজৰ মাজত, আৰু ট্ৰলি বেগৰ ফাকেৰে আৰু সেই ট্ৰলি বেগৰ ফাকেৰে ওলাই আছিল এই কণমানি শিশুটোৰ দুটা ভৰি, আৰু সেই ভৰিকেইটা দেখিয়ে ৰাইজে হাহাকাৰ কৰিছিল আৰু তাৰ পাছত আৰক্ষীক খবৰ দিছিল, আৰু মহানগৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছিল। তাৰ লগত আৰু এটা ঘটনা আমি সংযোগ কৰিব লাগিব। আগতে সেই নিজ মাতৃ, যিগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিলে, সেই মাতৃয়ে নিৰুদ্দেশ হোৱা বুলি, শিশুটো নিৰুদ্দেশ হোৱা বুলি তেখেতে এখন আৰক্ষীক এজাহাৰ দিছিল। মানুহে যেতিয়া বেয়া কাম কৰে তেতিয়া সেই বেয়া কামৰ যি ফলাফল, সেই ফলাফলটো কিন্তু পায় বুলি কোৱা হয়। এগৰাকী মাতৃয়ে কেনেদৰে নিজৰ সন্তানক নিজে হত্যা কৰি তাৰ পাছত আৰক্ষীক নিৰুদ্দেশ হোৱা বুলি ক'ব পাৰে? বিচাৰি ফুৰিছে, আৰক্ষীয়েও পগলাৰ নিচিনাকৈ বিচাৰি ফুৰিছে। যিদৰে মাতৃগৰাকীয়ে আৰক্ষীক শিশুটো হেৰুওৱা বুলি এণ্ট্ৰি দিলে, আৰু তাৰ পাছত আৰক্ষীয়ে শিশুটোক বিচাৰি চলাত কৰিলে, আৰু তাৰ পাছত জুলুঙাৰ মেকুৰী বাহিৰলৈ ওলাল। জুলুঙাৰ মেকুৰী মানে এই বুলি কৈছো যে যিগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰি আকৌ আৰক্ষীক নিৰুদ্দেশ হোৱা বুলি ক'ব পাৰে, এণ্ট্ৰি দিব পাৰে, গতিকে সেই গৰাকী মাতৃ কিমান নিকৃষ্ট মানসিকতাৰ হ'ব লাগিব আপুনি ভাবি চাওক। আৰু এটা মাত্ৰ পৰকীয়া প্ৰেমৰ বাবে এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পালে। এনেকুৱা আৰু এটা ঘটনা সংঘটিত হৈছে, সেইটো পিছত পাতিম। তাৰ আগতে কৈছো যে মাতৃ দিৱসৰ দিনা এগৰাকী মাতৃয়ে যদি নিজৰ পুত্ৰক হত্যা কৰিব পাৰে, তেতিয়াহ'লে এইখন অসমত বৰ্তমান কি চলি আছে? আকৌ পুনৰ মই এতিয়া এই গোটেই ঘটনাটোলৈ আহিছো যে পিছত ঘটনাস্থলীত যেতিয়া আৰক্ষী উপস্থিত হ'ল, আৰু আৰক্ষীয়ে কি কৰিলে, এই শিশুটো যে নিৰুদ্দেশ হোৱাৰ যিটো বাতৰি, যিটো আৰক্ষীক অৱগত কৰিছিল, এই আৰক্ষীয়ে তদন্ত কৰিলে, আৰু তাৰ পাছত আৰক্ষীয়ে প্ৰথমতে চিনাক্ত কৰিছিল যে শিশুটো মৃন্ময় হয় বুলি গম পাইছিল, আৰু তাৰ পাছত এই যিটো মিচিং কেছ দিছিলে, সেই মিচিং কেছৰ ভিত্তিতে আৰক্ষীয়ে দীপালী ৰাজবংশীক প্ৰথমতে সোধা পোছাৰ বাবে লৈ আহিছিল, আৰু তাৰ পাছত দীপালী ৰাজবংশীৰ প্ৰেমিক জিতুমণি হালৈক আৰক্ষীয়ে তদন্তৰ বাবে মাতিছিল, আৰু তাৰ পাছত উৰহী গছৰ ওলাই পৰিল। মানে যেতিয়া আৰক্ষীয়ে ইন্টাৰগেশ্যন চলাই আছিল, আৰক্ষীয়ে সোধা পোছা কৰি আছিল, সেইখিনি সময়ত দীপালী ৰাজবংশীয়ে কিন্তু প্ৰথমতে মুখ খোলা নাছিল। কিন্তু এগৰাকী চৰকাৰী কৰ্মচাৰী যি জিতুমণি হালৈ, সেই জিতুমণি হালৈয়ে মাৰাথান যি ইন্টাৰগেশ্যন, সেই মাৰাথান ইন্টাৰগেশ্যনত গোটেই ঘটনাটো আৰক্ষীৰ আগত কৈছিল, আৰু তাৰ পাছতে গোটেই ঘটনা পোহৰলৈ আহিছিল। আচলতে এনেকুৱা হৈছিল যে সেই মৃন্ময়ে এগৰাকী শিক্ষয়িত্ৰীৰ ওচৰত টিউচন কৰিছিল, আৰু টিউচন কৰা যিগৰাকী শিক্ষয়িত্ৰী, সেই শিক্ষয়িত্ৰীৰ ওচৰতে যেতিয়া টিউচন কৰিবলৈ পঠিয়াইছিল, তেতিয়া শিক্ষয়িত্ৰীগৰাকীয়ে মাতৃক সুধিছিল যে আপুনি নিবলৈ আহিব নে নাই? তেতিয়া দীপালী ৰাজবংশীয়ে মানে মৃন্ময়ৰ মাতৃয়ে কৈছিল যে আপুনি তাক অকলে পঠাই দিব পাৰিব, কাৰণ সি সকলো চিনি পায়। এনেদৰে সদায় সি নিজেই টিউচন কৰি সদায় ঘৰমুৱা হৈছিল, আৰু তাৰ পাছত এইখন ৰচনা ৰচিছিল দীপালী ৰাজবংশীয়ে, মানে মাতৃয়ে।
এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰি তাৰ পাছত এগৰাকী শিক্ষয়িত্ৰী, যিগৰাকী শিক্ষয়িত্ৰীক প্ৰেছাৰ দিয়া হৈছিল, যে সেই শিক্ষয়িত্ৰীগৰাকীক কোৱা হৈছিল যে আপোনাৰ ঘৰৰ পৰা কেইটা বজাত ওলাইছে, বা এনেদৰে এটা মেণ্টেল হেৰাছমেণ্ট দিয়কচোন। যিগৰাকী শিক্ষয়িত্ৰীয়ে টিউশ্যনটো কৰাই আছে, যে মই টিউশ্যন যদি কাৰোবাক কৰাই থাকোঁ, তে ময়ো সেই শিশুটো ঘৰ গৈ পাইছেনে নাই এই খবৰটো ৰখাটো মোৰো দৰকাৰ। তাৰ পাছত মাকে নিজে হত্যা কৰি তাৰ পাছত মাকজনীয়ে এটা এণ্ট্ৰি দিছিল, নিৰুদ্দেশৰ এটা এণ্ট্ৰি দিছিল থানাত। যেতিয়া CCTV চেক কৰিলে, যেতিয়া আৰক্ষীয়ে সেই CCTV চেক কৰিলে, CCTVত ওলাই পৰিছিল যে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰৰ পৰা শিশুটো অহাটো হয়। আৰু তাৰ পাছত বজাৰৰ ফালে আহিছিল, আৰু যেতিয়া বজাৰৰ ফালে আহিলে তাৰ পাছৰ পৰাই শিশুটো নিৰুদ্দেশ হৈছে। মানে গোটেই ঘটনাটো ৰচিছিল একচুৱেলি দীপালী ৰাজবংশী আৰু তেওঁৰ পৰকীয়া স্বামী জিতুমণি হালৈয়ে। যাৰ ফলত এই পৰকীয়া প্ৰেমৰ বাবে এগৰাকী কণমানি শিশুৱে আজি এই পৃথিৱীখনৰ পৰা হেৰাই যাব লগা হ'ল। কিমান পাষাণ হৃদয়ৰ মানুহ হ'লে এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিব পাৰে? গতিকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট দিব পাৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।